তেতিয়া মানে কি আৰু তেওঁ ওপৰলৈ উঠিছে তললৈ নামিব, কাৰণ তেওঁ ইমান ওপৰলৈ যাব নাপায়। তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে আৰু মদ খাই থাকে নেকি, অলপ মাতুল হৈ থাকে, মাতাল। এইবোৰ কথা মানে সত্ৰাধিকাৰসকলক টানিব নাপায়। তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰসকলক খুৱাই বুৱাই জীয়াই ৰখা নাই, সেইবোৰ নিজৰ ওপৰতে বৰ্তি আছে। গতিকে সত্ৰাধিকাৰসকলক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত ক্ষমতা পালে? সি ধন ঘটি পেলাই গান গোৱা মানুহ, সি এইটো থাকিব লাগে। বেছি ওপৰলৈ যাব নালাগে মানুহ, তললৈ নামে তেতিয়া, আৰু তললৈ নমাই দিব। ঘটনা হ'ল কি, তাক সতৰ্ক কৰি দিছে এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে। কি বুলি ভাবিছে সি? এই পৃথিৱীত ইমান গুৰু গোসাঁই নাইকিয়া হৈছে নেকি? গতিকে এইটো সতৰ্ক কৰি দিছে, এনেকুৱা বাক্যবান যাতে সি কোনোদিন আৰু ক'ব নালাগে। কালি সাংস্কৃতিক মঞ্চত যিটো অশালীন ব্যৱহাৰ কৰিলে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। তেখেত এজন প্ৰখ্যাত শিল্পী, তেখেতক সকলোৱে সন্মান কৰে, গতিকে তেখেত শুধৰণি হোৱাটো আমি বিচাৰিছোঁ। কিন্তু উপাধি প্ৰদান কৰিছিল, আমি মানে অনুভৱ কৰা মতে তেওঁ তেনেকুৱা মানে উপাধিৰ কাৰণে মানে অনুভৱ কৰা নাই, আৰু উপাধি তেওঁ মানে গঠন কৰিবলৈ ইচ্ছুক নহয় যেন লাগে। গতিকে যিটো বস্তু ইচ্ছা প্ৰকৃততে নকৰে তেনেকুৱাটো মানে গৰুকে দিয়াটো বা উপজাচি দিয়াটো কোনো প্ৰয়োজন নাই। সেইটো মই নাজানিম, মই তাত উপস্থিত নাই, সেইটো তেওঁ নিজে জানিব কিয় আপলোড কৰিছে সেইবিলাক কথা। মই সেই সময়ত তাত নাই, তাৰ আগতহে আছে। তেতিয়া মানে কি আৰু তেওঁ ওপৰলৈ উঠিছে তললৈ নামিব, কাৰণ তেওঁ ইমান ওপৰলৈ যাব নাপায়। তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে আৰু মদ খাই থাকে নেকি, অলপ মাতুল হৈ থাকে, মাতাল। এইবোৰ কথা মানে সত্ৰাধিকাৰসকলক টানিব নাপায়। তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰসকলক খুৱাই বুৱাই জীয়াই ৰখা নাই, সেইবোৰ নিজৰ ওপৰতে বৰ্তি আছে। গতিকে সত্ৰাধিকাৰসকলক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত ক্ষমতা পালে? সি ধন ঘটি পেলাই গান গোৱা মানুহ, সি এইটো থাকিব লাগে। বেছি ওপৰলৈ যাব নালাগে মানুহ, তললৈ নামে তেতিয়া, আৰু তললৈ নমাই দিব। ঘটনা হ'ল কি, তাক সতৰ্ক কৰি দিছে এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে। কি বুলি ভাবিছে সি? এই পৃথিৱীত ইমান গুৰু গোসাঁই নাইকিয়া হৈছে নেকি? গতিকে এইটো সতৰ্ক কৰি দিছে, এনেকুৱা বাক্যবান যাতে সি কোনোদিন আৰু ক'ব নালাগে। কালি সাংস্কৃতিক মঞ্চত যিটো অশালীন ব্যৱহাৰ কৰিলে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। তেখেত এজন প্ৰখ্যাত শিল্পী, তেখেতক সকলোৱে সন্মান কৰে, গতিকে তেখেত শুধৰণি হোৱাটো আমি বিচাৰিছোঁ। কিন্তু উপাধি প্ৰদান কৰিছিল, আমি মানে অনুভৱ কৰা মতে তেওঁ এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি। প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট, টাইম 8 জনাদেশ। পাৱাৰ্ড বাই ডেটা মেচিন।